বৰষুণত ভাঙিল পকীপথ শীঘ্ৰে মেৰামতিৰ দাবী সোণতলী টোপামাৰী সংযোগী পকীপথত যাতায়াত বিচ্ছিন্ন যোৱা কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা বদলা হৈ টোপামাৰীলৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পকীপথ খহি যোৱাত পথটোৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে জানিব পৰা মতে পকীপথটোৰ বদলা বজাৰৰ ওচৰত খহি পৰাত পথটোৰে চাৰিচকীয়া বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সোণতলীৰ পৰা টোপামাৰীলৈ যোৱা পকীপথৰ কেইবাঠাইত একাঠু পৰ্যন্ত পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে ফলত অতি ব্যস্ত পথছোৱাৰে নিতৌ অহা যোৱা কৰা হাজাৰ হাজাৰ পথচাৰী ৰোগী স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী আদিকে ধৰি সৰ্বস্তৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ উপৰিও কৃষি প্ৰধান অঞ্চলটোৰ কৃষিজাত সামগ্ৰীসমূহৰো আমদানি ৰপ্তানি বন্ধ হৈ কৃষকসকলৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলিও কৃষকসকলে ব্যক্ত কৰে অতি শীঘ্ৰে উক্ত পথছোৱা লোক নিৰ্মাণ বিভাগক মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ বৃহত্তৰ অঞ্চলবাসী ৰাইজে দাবী জনাইছে আমার সোণতলী টোপামাৰী এইটো মানে মূল পথ আমার ব্যস্ত মানে ইয়াতে ভাঙি গৈছে কেইদিনমান আগতে ভাঙি গৈছিল আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহিল মানে মেৰামতি কৰিছিল ইমান মজবুত কৰিব পৰা নাই মানে আমি ৰাইজৰ তৰফৰ মানে অতি অনুৰোধ কৰি কৈছিলো যে ভালকে ৰাস্তাখিনি বান্ধি দিয়ক আমাৰ সোণতলী মানে মেডিকেল আছে টোপামাৰী মেডিকেল আছে গতিকে আমি যাব পৰা নাই মানে বহুত দুৰৱস্থা হৈছে আমাৰ এই ৰাস্তাখিনি ভঙাৰ কাৰণে গতিকে আমি ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষক আমি অনুৰোধ কৰি জনাও যে আমাৰ ৰাস্তাখিনি অতি শীঘ্ৰে মানে মেৰামতি কৰি দিয়ে যায় অসুবিধাৰ সৃষ্টি হয় বৰষুণ যেতিয়া আহে ৰাস্তাখনটো আৰু ভাঙিয়ে গ'ল এতিয়া আৰু চাইকেল এনেই অকল মানুহটোৱে যাব নোৱাৰোঁ চাইকেল কেনেকৈ যাব আৰু 2 দিন ধৰি আৰু বেছিকৈ হৈছে ৰাস্তাখন তো আমি ইফালে ইটোত যোৱা মানুহৰ ভিৰ পৰি গৈছিল যোৱাকালিও ইফালে সিফাল যাব পৰা নাই বহুতো গাড়ী মটৰ মানে বেক হৈ গৈ আছে উভতি গৈ আছে আলহী ঘৰত মানে যাব খুজিছিল সেইখিনিও সম্ভৱপৰ হৈ উঠা নাই আপোনালোকে ভিডিঅ' স্ক্ৰীণ দেখা পোৱা ৰাস্তাখিনি হৈছে বদলা বজাৰৰ নিচেই ওচৰৰ ৰাস্তাৰ এক দৃশ্য তো ৰাস্তাখন প্ৰত্যেক বছৰে বানপানী গৰাখহনীয়া আৰু নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন হৈ প্ৰায় নিশেষ হৈ গৈছে আৰু ৰাইজৰ যাতায়াতত মানে অসুবিধাৰ সৃষ্টি হৈছে গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে কৰ্তৃপক্ষই ৰাস্তাখন ভাল কৰি দি ৰাইজৰ যাতায়াতত সুযোগ প্ৰদান কৰে সোণতলী টোপামাৰী নগৰবাৰ যিখন সংযোগী যিখন ৰাস্তা আপোনাৰ ধাৰাসাৰ বৰষুণৰ ফলত ৰাস্তা বিচ্ছিন্ন হৈ আছে আমি অসম চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক এইটো অনুৰোধ জনাম যে অতি সোনকালে এই ৰাস্তাখিনি মেৰামতি কৰি দিব লাগে সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ।